নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আজি বহুত ধুনীয়া কথা দুটামান আপোনালোকক মই শিকাব ওলাইছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। যদিও ছাগলীকেইটা চেলিঙৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো দিছোঁ, কিন্তু ইয়াত দুটামান কথা আপোনালোকে বহুত ভালকৈ গম পাব। জাখৰাণা বিটটো যিহেতু মই আনিছিলোঁ, মই বেপাৰ কৰিবই আনিছিলোঁ, কিন্তু ৰাইজক মই তাৰ আগতে কৈছিলোঁ জাখৰাণা বিটটোৰ বিষয়ে বা ইউটিউবত চাই ল'ব। জাখৰাণা বিটটো কি হয়, কেনেকুৱা কি হয়, ই ভাল নে বেয়া, তো মই আপোনালোকক কিছুমান কথাত কম্পেয়াৰ কৰি দিম। এই জাখৰাণা হয় এনেকুৱা এটা ছাগলী আছিল যিটো ছাগলী মানে সম্পূৰ্ণ একদম ডেড অৱস্থাত, কিন্তু ৰিকভাৰী কৰিলে খানা চানা এতিয়া সম্পূৰ্ণ ভাল। এজনী চেম ছাগলী, ঠাণ্ডা দিনত ছাগলী বচোৱাটো টান, কিন্তু জাখৰাণা ছাগলীটো আপুনি ঠাণ্ডা দিনতো ইহঁতে বাচিলে। আৰু ইহঁতৰ ৱেট গেইন ক্ষমতাটো যদি মই আপোনালোকক কওঁ, চিৰহী তিৰহীতকৈ বহুত বেছি ভাল। এই ছাগলীটো চাওক, এই ছাগলীটো বৰ্তমান কাৰণ ইমান এটা বেমাৰ হৈছিল যদিও সি গা ইমান নাভাঙিলে। ইয়াৰ ৱেটে আৰু এতিয়া বৰ্তমান তাৰ ৱেটে অলপমানহে আগপিছ হ'ব, কাৰণ ই 30 কেজি ওপৰৰ ছাগলী আছিলে, এতিয়া সি 25 কেজিমানহে আছে। কিন্তু ই ধৰা আপোনাৰ এতিয়াও কমচে কম 22-23 কেজি ৱেটৰ ছাগলী হয়। তো কি হয় মানে আপোনাৰ ৱেট গেইন আৰু খানা, ইহঁতে মাটিটো খায় ওপৰটো খায়, চবতকৈ ইহঁতৰ প্লাছ পইণ্ট হৈছে মাটিটো খায় ওপৰটো খায়। তাৰপিছত ইহঁতৰ কি হয়, মই যে কৈ থাকোঁ লোকেল ছাগলীত আপোনালোকে ক্ৰছ কৰিলে এটা ভাল ৰিজাল্ট পাব। কি হয়, ইহঁতে ধৰক আপোনাৰ লোকেল ছাগলীত কোলা ওলাব, পোৱালিবিলাক কোলা ওলোৱাৰ লগে লগে পহৰা পোৱালি হ'লেহে মানুহবিলাকে ৰাম ছাগলী বা কিবা এটা বুলি কয়। কিন্তু যেতিয়া কোলা ওলায়, কাণটো যদি চুটি ওলায়, তেতিয়াহ'লে আপোনাৰ বেপাৰী মতা পোৱালি দাম দি নিব বুজিছেনে। তাৰপিছত তাৰ বাহিৰেও আপোনালোকৰ আৰু এটা কথা হয় কি, জাখৰাণা আৰু যদি আপুনি চিৰহী কম্পেয়াৰ কৰে, জাখৰাণাটো চিৰহীতকৈ বহুত বেছি কি হয়, আপোনাৰ ৱেডাৰ মেচিং কৰা ক্ষমতাটো খুব বেছি ভাল। ৱেডাৰ মেচিং মই আপোনালোকক প্ৰুফৰ সৈতে ক'ম, যিকোনো এটা কথা মই ক'লে আপোনালোক প্ৰুফৰ সৈতে কওঁ। এই জাখৰাণাটো জাখৰাণাটো এই চিৰহীটো আনা, এইটো যিটো গুজৰি হয়, চাওক এইটো গুজৰিটো আনা, গুজৰিটো চবতকৈ প্ৰথমে আহিছিলে গাড়ীখনত। গুজৰিটো আনা আজি কিমান, তাৰ পিছত কমচে কম 10 দিনমানৰ পিছত সেই জাখৰাণাটো এইকেইটা আহিছিলে জাখৰাণা, সেই সিজনী বা আগে আহা। কিন্তু আজি তাৰিখত গুজৰিটো চাওক, বহুত ধুনীয়া ছাগলী আছিলে। এই প্ৰথম ভিডিঅ' দেখিলে আপুনি মানিব, বহুত ৱেটেড ছাগলী হয়, বহুত ধুনীয়া ছাগলী। কিন্তু আজিলৈকে সি মানে গাটো ঘূৰাব পৰা নাই, তাৰ বডি ৱেটটো আনিব পৰা নাই। কিন্তু তাৰ তুলনাত জাখৰাণাকেইটা চাওক, এইটো বিক্ৰী হৈ আছে বাৰু। আমাৰ অসমত কি হৈছে, খালি ৰঙৰ পিছত দৌৰি আছে মানুহবিলাকে, ভাল বস্তু এটা মানে কালাৰ যেনেকৈ বগা ছোৱালীৰ দাম বেছি ছেইম কথা হৈ আছে ইয়াত। মানে আপোনালোকে এতিয়া এই চিৰহীটো, মানে এইটো কি কয় আপোনাৰ গুজৰিটো আৰু এই জাখৰাণাটো, ই 10 দিনমানৰ আগত আহিছে, কিন্তু এতিয়ালৈকে ইয়াৰ সৈতে কম্পেয়াৰ কৰিব নোৱাৰে। ই ইয়াতকৈ এতিয়া ভাল খানা, চাওক পেট কিমান ধুনীয়াকৈ পেট বহাই আছে, ই কিন্তু ভৰাব পৰা নাই, বুজিছেনে। সেইটোৱে কথা হয়, এই ছাগলীটো আৰু সেই ছাগলীটোৰ মাজত পাৰ্থক্য সেইটোৱে হয়। ইহঁতে ইমিউনিটি বহুত ভাল হয়, জাখৰাণা ইমিউনিটি বহুত ভাল হয়, মানে আপুনি কল্পনা কৰিব নাই এনেকুৱা ইমিউনিটি হয়। মোৰ ঠাইততো নমৰে, আপোনালোকৰ ঠাইত গ'লেও নমৰে। সেইকাৰণে মই জাখৰাণাৰ ওপৰত, কিন্তু ৰাইজে মানে কি কয়, জাখৰাণাটোক বৰ মানে ভাল ছাগলী বুলি নাভাবে বা ইমান পপুলাৰ নহয়, কাৰণ বিটেল বাৰ্বেৰী মানে বিটেল চিৰহী সেইবিলাকত সদায় হেৰি হৈ আছে, কি হয় প্ৰমোটিং হৈ আছে, তো সিহঁতকে বেছি পচন্দ কৰে, কিন্তু জাখৰাণাটোক পচন্দ নকৰে। তো এতিয়া নেক্সট টাইম মই জাখৰাণা এনেকুৱা মানুহৰ কাৰণে আনিম, যিখিনি মানুহে জাখৰাণা নিজে বিচাৰে, তেতিয়া তেওঁলোকৰ কাৰণে জাখৰাণা আনিম। কিন্তু মই মানে জাখৰাণা সেনেকৈ নানো, কিহৰ কাৰণে, মানুহখিনি কোলা বুলি কৈ পেলাই মানে পিছতকৈ কিবা এটা শিকে, কোলা ছাগলীটো কোলা, কিন্তু তাক কিছুমান কোৱালিটি আছে, প্ৰতিটো বস্তুৱে কিছুমান গুণ আছে, অগুণ আছে। তো এই ছাগলীটো গুণ আছে, অগুণ নাই, একদমেই অগুণ নাই, মাটিটো খায় ওপৰটো খায়, ঠিক আছে। তাৰপিছত ইমিউনিটি পাৱাৰ ভাল, চিৰহীতকৈ বহুত বেছি ভাল, জাখৰাণা চিৰহীতকৈ বহুত বেছি ভাল। মই আপোনালোকক ক'লোঁ, মই পূৰ্বৰ সৈতে কৈছোঁ দেই, আপোনালোকক মই মিছাকৈ কোৱা নাই, পূৰ্বৰ সৈতে কৈছোঁ। একদম খুব যদি কম খানা খাই আছে, তেতিয়াও চাওক এই ছাগলীজনী, মানে এতিয়াতো পাতৰ বহুত অভাৱ, তেতিয়াও চাওক তাৰ ডিঙিত কেনেকুৱা মাংস কি ধুনীয়াকৈ আছে, এই মাইকী ছাগলীজনী। কিন্তু এই ছাগলীজনী ইমান দুৰ্বল হৈ গৈছিলে যেনে মৰিবই জানো। মানে লাষ্ট টাইম মই কি কৰিছিলোঁ, এইক মানে চেলাইন দিম বুলি ভাবিছিলোঁ, কিন্তু দিয়া নহ'লগৈ। পিছত ভাবিলোঁ মৰিব, কি হয় হ'ব। তাই ৰিকভাৰী কৰি দিলে। সি সেনেকুৱা আছিলে, হাগি অৱস্থা নাই, কিন্তু ৰিকভাৰী কৰিলে। ইও যদি ৰিকভাৰী কৰিলে, কিন্তু ইয়াৰ চাওক আজিলৈ চেহেৰাটো ঘূৰা নাই। ই যাব বাৰু, আজি যাবগৈ, ই মৰাণ যাব। কিন্তু ধুনীয়া ছাগলী আছিলে, কিন্তু ক্ষীণালে। ছাগলী চবেই ধুনীয়া আহে আহোঁতে, তাৰপিছত ইয়াত আহিহে ৱেডাৰ মেচিং কৰোঁতে বহুত টাইম হয়। এই বাহিৰৰ মানুহ কিছুমানে যেন কয়, বাহিৰৰ ছাগলী আহি পেলাই মৰি যায়, আমুক হয় তামুক হয়। এই কিছুমানে যে ৱেষ্ট বেংগলৰ ছাগলী আনি আপোনালোকৰ ঘৰত দি আছে, কিছুমানে 14টা নিছে বোলে, 14টাৰ ভিতৰত 12টাই মৰিছে, 27টা নিছে, 27টাৰ ভিতৰত বোলে 16টাই মৰিছে, সেনেকুৱাও শুনিছোঁ, বুজিছেনে। কিন্তু মই যিমান পাৰোঁ তিমান মানুহক মানে ৱেডাৰটো মেচিং কৰি দিব চাওঁ, পিছলৈ চাওঁ কিমানখিনি কি কৰিব পাওঁ। বাকী এতিয়ালৈকে ৰাইজৰ কাৰণে কৰি আছোঁ এইখিনি কাম।
পিছলৈ যদি আৰু কৰিব পৰা কৰিম, কিন্তু মানে মানুহবিলাকে বুজি পাওঁতে অলপমান টাইম হয় আৰু বুজিবও চেষ্টা নকৰে। মানুহবিলাকে খালি মানে কি হয় মানে মানুহবিলাকক মানে ডাঙৰ ইউটিউবাৰ এজন ভিডিঅ' এটা বনাই দিলে বুলি সেই মানুহটোৰ ভাবেই ছাগলী ভাল হ'ব, কৰ্চ বিট দিলেও যেন ভাল হ'ব সেই বুলি ভাবি মানে আজিৰ তাৰিখত কিছুমান মানুহে কাম কৰি আছে। কিন্তু ব্ৰীডৰ বিষয়ে নাজানে, ব্ৰীড কোনটো ল'লে ভাল হ'ব, কি কৰিলে ভাল হ'ব সেইবিলাক বিষয়ে নাজানে। কৰ্চ ছাগলী এটা লৈ যায় বোলে 40-45 কেজি ৱেইট হৈ গ'ল লাষ্ট টাইম, তাৰপিছত আকৌ 40-45 কেজি ৱেইটৰ ছাগলীটো পোৱালি কি ওলাব সেইটো আপোনালোকে গম পায়েই। এইবিলাক ছাগলী 100+ আৰামছে যাব যদি আপুনি এটা ভাল পৰিৱেশত ৰাখে, ভাল খানা খুৱায়। ঠিক আছে, ব্ৰিডাৰক আপোনালোকে চবে ভালকৈ ৰাখে বুলি মই জানোৱেই, মই নহয় বেলেগে হ'লেও ৰাখিবই। তো সেইটো হিচাপত আপোনালোকে ভাল ইয়াৰ পৰাই এটা ৰিজাল্ট পাব। বাকী ভিডিঅ'টো ভাল লাগিলে যে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।